ফাইনালি গাইজ তোমালোকে যেটো আজি ভিডিও মই দেখালো এতিয়া এইখন ভিডিও আজিৰ ভিডিও হয় আজি 22 আগষ্ট আজি আমাৰ 9 মাইলত এটো ক্যাম্পৰ ভিডিও হয় আজি ইহতে ফিজিক্যাল পাস কৰিলে রানিংত পাস কৰিলে আজি আমাৰ সিআরপিএফ 9 মাইলত আমাৰ ফিজিক্যালত কি হল না হল আজি আমি ফুল ডিটেইলস কথা পাতিম জাস্ট তোমালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকিবা এতিয়া আমি কবলৈ গলে মোৰ এটো লগৰীয়া হয় মোৰ লগৰীয়া মোৰ ঘৰৰ ফালে থাকে ইহতে আজি ফিজিক্যাল দিবলৈ গৈছে আৰু ইহতে মানে ফিজিক্যাল দিলে ফিজিক্যালত ইহতে ফার্স্ট গ্রুপতে রানিং কৰিছে আৰু আমাৰ ফার্স্ট গ্রুপত রানিংত ইহতক দিছে 200 মান ক্যান্ডিডেটে আমাৰ ফার্স্ট গ্রুপত রানিং দিছে আৰু 200 ক্যান্ডিডেটৰ ভিতৰত আজি বহুত কম ক্যান্ডিডেট ফেল কৰিছে আমাৰ 150 মান ক্যান্ডিডেট পাস কৰিছে আৰু আমাৰ কবলৈ গলে 150 বেছিয়ে পাস কৰিছে আৰু 40 বা 45 জন মান ক্যান্ডিডেটে জাস্ট আমাৰ ফার্স্ট গ্রুপত ফেল কৰিছে আৰু সেকেন্ড গ্রুপত কিন্তু আমাৰ 200 ক্যান্ডিডেট দিয়া নাই মানে কম কৈ দিছে তাত আৰু সেকেন্ড গ্রুপত 150 মান দিছে এনেকৈ কম কৈ আছে মানে যিমান গৰম আজি পৰিছিল সেইবাবে মানে ফার্স্ট গ্রুপত বেছি দিছে আৰু সেকেন্ড গ্রুপত অলপ কমাইছে থার্ড গ্রুপত অলপ কমাইছে তেনেকৈ গৈ আছিল আৰু টোটালত আমাৰ কবলৈ গলে গ্রুপ আমাৰ 8টা মান 9টা মান হৈ গৈছে আৰু মোৰ লগৰে যেতিয়া মই কল কৰিছিলো সেই সময়ত 2টা বাজে আৰু সেই 2টা বজাৰ সময়ত মানে ৰানিং চলিয়ে আছিল 8টা বজাৰ পৰা ফার্স্ট গ্রুপ স্টার্ট হৈছে আৰু 2টা বজাৰ পৰা চলি আছিল ৰানিং আৰু সেই সময়ত আমাৰ লগৰীয়াজনৰ মানে হাইট আৰু চেষ্টটো মপা হৈ গৈছিল জাস্ট সিহঁতে ফ্ৰী আছিল তোমালোকে ভিডিওটো চাই ললা আৰু এটা কথা হল যে আজি ফিজিক্যালত কিন্তু ৰানিংত বেছি ফেল কৰা নাই আজি যোৱা দুদিনতকৈ বেছি ফেল কৰিছে আজি চেষ্ট আৰু হাইটত মানে হাইট আৰু চেষ্টত বহুতে মানে ফেল কৰিছে কবলৈ গলে আজি সেইবাবে সকলোকে কৈ আছো যদি তোমালোকৰ চেষ্টত অলপ 1 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ কম হৈ আছে তোমালোকে এতিয়াও টাইম আছে তোমালোকে ঘৰত পুশ আপ কৰি থাকা মানে কবলৈ গলে তুমি 50 60 70 80 যিমান পাৰা তোমালোকে পুশ আপ কৰি থাকা কাৰণ চেষ্টত পুশ আপ কৰিলে তোমাৰ 2 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ তোমাৰ নিশ্চয় বাঢ়িবই আৰু তেনেহলে তোমালোকে চেষ্টত পাস কৰিব পাৰিবা আৰু চেষ্টত 5 সেন্টিমিটাৰ খোলাব লাগিব হেতু তোমালোকে ঘৰত ভালকৈ চেষ্টা কৰি থাকিবা নহলে কিন্তু তোমালোকে তাত ফেল কৰিবা আজি যোৱা দুদিনতকৈ বেছি হাইট আৰু চেষ্টত ফেল কৰিছে ৰানিংত ফেল কৰা নাই আৰু ৰানিং ট্ৰ্যাকটো তোমালোকে জনাই 1250 মিটাৰ মান আমাৰ ট্ৰ্যাকৰ ৰোড হয় আৰু আমাৰ কবলৈ গলে সিআরপিএফ 9 মাইলত আৰু আমাৰ তাত আমাৰ 2 রাউন্ড মাৰিব লাগে আৰু দুটা টুকুন দিয়ে আৰু আমাৰ লগৰীয়াজনে ক'লে যে তাত মানে ৰানিংত কোনো অসুবিধা হোৱা নাই ইয়াত আমাৰ লগৰীয়াজনে 23 মিনিটত কমপ্লিট কৰিছিল আৰু তাত গৈ আমাৰ 23 মিনিট লগা নাই 22 মিনিট আৰু 30 সেকেন্ড মান হিয়তৰ লাগিছে মই মানে হিয়তে ক'লে আৰু তোমালোক সকলে মানে ৰানিং কৰি থাকা আৰু ৰানিংত ক'বলৈ গলে তাত আমাৰ মানে বহুত মানে কোভিড সেন্টাৰতকৈ আমাৰ সিআরপি 9 মাইল সেন্টাৰটো বহুত ভাল আছে তোমালোকে যদি এতিয়া প্ৰেক্টিস কৰি আছা আৰু ৰানিং টাইমটো যদি তোমালোকৰ 23 যদি 4 মিনিট লাগি আছে তথাপিও তোমালোকে পাস কৰিব পাৰা আমাৰ সিআরপিএফ 9 মাইলৰ যেটো আমাৰ কেম্পৰ ৰোড আছে এটো মানে বহুত ভালে আছে পিছ ৰোড হয় টেনশন কৰিব নালাগে আৰু আমি আৰু সুকবি সেন্টাৰতকৈ আজি আমি কোনো আপডেট পোৱা নাই যদি আজি আপডেট পাও তেনেহলে আমি সন্ধিয়াৰ সময়ত লৈ আহিম এটা ভিডিও লৈ আহিম আৰু এতিয়া কথা হল আমাৰ ডকুমেন্ট মানে শুনিলো মানে লগৰীয়াজনৰ পৰা মানে ডকুমেন্টৰ বিষয়ে কোনো মানে অসুবিধা কৰা নাই আমাৰ ডকুমেন্টৰ আমাৰ এনেক্সাৰ যেটো আছে আমাৰ এনেক্সাৰ আমি ক'বলৈ গ'লে 9 খন লাগিছে যিখনৰ আমাৰ যিজনৰ আমাৰ হাইট 170 মিটাৰ হোৱা নাই বা তাতকৈ কম আছে 165 ৰ পৰা 9 লৈকে আছে ইহতৰ কিন্তু এনেক্সাৰ 9 খন লাগিব আৰু এনেক্সাৰ 9 খন যদি লৈ যোৱা তেনেহলে তোমাক ফেল কৰাই দিব বা আউট কৰাই দিব হাইট আৰু চেষ্টৰ বাবে সেইবাবে কৈছো তোমালোকে এনেক্সাৰ 9 খন লৈ যাবা আৰু এনেক্সাৰ কথা ক'বলৈ গ'লে যেটো আমাৰ সেন্ট্ৰেল কাষ্ট আছে যদি তুমি লৈ নোযোৱা তথাপি তোমাক টেনশন কৰিব নালাগে তোমাক একসেপ্ট কৰি লব আৰু এটো এনেক্সাৰখন তোমাৰ যেটো সেন্ট্ৰেল কাষ্ট এটো তুমি মেডিকেলৰ সময়ত দিলেও হৈ যাব আৰু বেলেগ ডকুমেন্ট তাত মানে চোৱা নাই যাতে আৰু তোমালোকে জনাই এন্ট্ৰিৰ সময়ত আমাৰ আইডি প্ৰুফ চাইছে এডমিট কাৰ্ড চাইছে আৰু ফটো 4-5 খন মান চাইছে আৰু এটা তোমালোকে সকলোৱে মনত ৰাখিবা যে কলম কিন্তু এটা লগত লৈ যাবা কলম তোমাক লাগিব নহলে কিন্তু বেলেগৰ পৰা মানে চাওতে আমাৰ বহুত সময় লাগি যায় মানে ইহতো ফৰ্মটো ফিল আপ কৰে আৰআইডি লগৰাতে এটা ফৰ্ম ফিল আপ হয় ইহতো আমাৰ লগৰীয়াজনৰ ফিল আপ কৰিছিল আৰু এটো 7টা বজাত হৈ গৈছিল বাট ইহতো ৰানিংটো 8টা বজাত স্টাৰ্ট কৰিছিল আৰু এবাৰ ক'বলৈ গ'লে কাট অফ আমাৰ কাট অফ কিন্তু বহুত কম যাব তোমালোকৰ যদি মাৰ্ক এবাৰ বহুত কম আছে 50 তলতো আছে তথাপি ফিজিক্যাল দিবলৈ যোৱা 100% মই গ্যাৰান্টি দি কৈছো এবাৰ কাট অফ বহুত কম যাব নাম অহাৰ 100% চান্স আছে ফাইনালত আৰু মেডিকেল কাট অফ বহুত কম যাব আৰু এটা কথা হল যে তোমালোকে যদি ফিজিক্যাল দিবলৈ নোযোৱা তেনেহলে তুমি বহুত ভুল কৰিবা কাৰণ এইবাৰ এভাৰেজ চাবলৈ গ'লে এবাৰ আমাৰ সিআরপিএফ 9 মাইলত 40% ল'ৰা ছোৱালী ফেল কৰি আছে আৰু আমাৰ যেটো সুকবি
আমাৰ অসম ৰাইফেল স্কেম তাত আমাৰ কিন্তু ডিমাপুৰত মানে ক'বলৈ গ'লে 50%ৰ ওপৰত কেণ্ডিডেট মানে ফেইল কৰি আছে কাৰণ চকুপিত আমাৰ গ্ৰাউণ্ড আছে তোমালোকে জানাই গ্ৰাউণ্ডত দিছে 500 মিটাৰ গ্ৰাউণ্ড হয় 10 ৰাউণ্ড মাৰিব লাগে তাত বহুত কেণ্ডিডেট ফেইল কৰিছে আৰু CRPF 9 মাইলত আমাৰ কিন্তু আজি বেছি ৰানিঙত ফেইল কৰা নাই তোমালোকে ৰানিংটো ভালকৈ কৰি থাকা আৰু ৰানিং পাছ কৰিব পাৰা তেনেহ'লে কিন্তু ভৱিষ্যতত তোমালোকৰ লাইফটো উজ্জ্বল হৈ যাব নহ'লে কিন্তু আৰু তোমাৰ 2 বছৰমান কষ্ট কৰিব লাগিব তোমালোকে জনাই কিমান আৰু কৰিব লাগে কিমান আমাৰো ফিজিকেলভাৱে তৈয়াৰী কৰিব লাগে মেডিকেল তৈয়াৰী কৰিব লাগে সেইবাবে এইবাৰ তোমালোকৰ লাকি চান্স আছে 5,000কৈ ওপৰত আমাৰ অসমত এইবাৰ ভেকেঞ্চি আছে সেইবাবে তোমালোকে এইবাৰ লাকি চান্সটো উঠাই লোৱা আৰু এইবাৰ যিবিলাকে পাছ কৰিছে এইবিলাকে একদম মানে আমি কৈছোঁ 99% চান্স আছে এইবাৰ সিহঁতৰ চাকৰি পোৱাৰ বাট তোমালোকে যদি অলপৰ কাৰণে ৰৈ যোৱা তেনেহ'লে কিন্তু লাইফটো এনেই নষ্ট হৈ যাব তোমালোকে জনাই সেইবাবে বহুত চেষ্টা কৰি থাকা CRPF 9 মাইলত যদি আছে এবাৰ ৰানিঙত টেনশ্যন কৰিব নালাগে জাষ্ট তোমালোকে অলপমান ভালকৈ চেষ্টা কৰি থাকা 100% পাছ কৰি যাবা আৰু তাত আমি ক'বলৈ গ'লে এইবাৰ মানে যিবিলাক কামৰ প্ৰচেছিং মানে যিবিলাক চলি আছিল যোৱা 2 দিনত আমাৰ কিন্তু কামবিলাক বহুত লেট হৈ গৈছিল ফাৰ্ষ্ট দিনত আমাৰ ৰাতি 3টা বজাত সেই কেণ্ডিডেটবিলাকত পাছ আউট কৰি ওলাই দিছিল আৰু আমাৰ যোৱাকালি আমাৰ দিছিল আমাৰ ৰাতি 9টা বজাত আমাক কেণ্ডিডেটবিলাক ওলাই দিছিল আৰু আজি কামবিলাক কেণ্ডিডেট আমাৰ 1000ৰ ওপৰতো হৈছে ওপৰত কেণ্ডিডেট আজি এটেণ্ড কৰিছে বাট তথাপিও কামবিলাক আমাৰ স্পীডত চলি আছে আজি 8টাৰ আগতে মানে ওলাই দিয়া চান্স আছে আৰু আমাৰ যিমান দিন গৈ আছে আমাৰ CRPF 9 মাইলত সিমান আমাৰ কামবিলাক প্ৰচেছিং মানে স্পীডত হৈ আছে সেইবাবে তোমালোকক আৰু ইমান টেনশ্যন কৰিব নালাগে তোমাৰ মেডিকেলৰ বাবে যিটো আমাৰ কাট অফ হ'ব সেইটো মানে কমে যাব আৰু যদি তোমালোকে ফিজিকেল দিবলৈ গৈ আছে 9 মাইলত তোমালোকে ভালকৈ দিবা বেষ্ট অফ লাক আৰু কালি যিটো আপডেট সেইখন মই লৈ আহিম ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টত যদি চাইছা তেনেহ'লে সকলোকে মই ধন্যবাদ জনাইছোঁ